লখিমপুৰত দেখিছো বা লক্ষীপুৰত দেখিছো যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা সন কৈছে সেই সনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন উপায়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেনসিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম